মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনৰ পিছত মিয়া শব্দলৈ ৰাজনীতি কৰিছে। কিন্তু অসমত এই মিয়া শব্দ ৰাজনীতি কৰাটো প্ৰথমতে AIUDF দল লৈছে। আৰু সেইকাৰণে আমাৰ সন্দেহ যে AIUDF দলৰ পৰা ডিক্টেশ্যন পাই এতিয়া মিয়া শব্দ এতিয়া আজি তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ব্যৱহাৰ কৰে। প্ৰথমতে মোকতো মনত পৰে শ্বেৰমান আলী বিধায়ক, আমাৰ চেঙা বিধায়ক, তেওঁলোকেহে কৈছিল। কিন্তু সেই সময়ত মুখ্যমন্ত্ৰীয়ে এই শব্দটো লৈ ইমান ৰাজনীতি কৰা নাই। কিন্তু লোকসভা নিৰ্বাচনৰ পিছত আৰু অহা বিধানসভা নিৰ্বাচনৰ আগত এতিয়া AIUDF দলৰ পৰা এই মিয়া শব্দ শিকি তেওঁলোকে ৰাজনীতি কৰি আছে। এইটোৱে প্ৰমাণ কৰে যে AIUDF আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এতিয়াও এটা মিল আছে, এতিয়াও তেওঁলোকৰ চুক্তি আছে। আৰু সেইকাৰণে আগতে যিদৰে মুখ্যমন্ত্ৰী এদিন কিবা এটা আৱেগিক কথা ক'লে পিছদিনা মৌলানা আজমল ডাঙৰীয়াই এটা কথা কয়, আজি তাৰিখতো একেহে ৰাজনীতি দেখা পাইছো যে এদিন মুখ্যমন্ত্ৰী এটা কথা ক'ব আৰু তাৰ পিছদিনা চেঙাৰ বিধায়কজনে এটা বেলেগ এটা কথাবোৰ ক'ব। তো সেইটোৱে তেওঁলোকৰ ৰাজনীতি। দুয়োটা দল এতিয়াও আমাৰ অসমৰ সমাজক বিভাজিত কৰিবলৈ বিচাৰে আৰু অসমৰ জনসাধাৰণ এতিয়া সজাগ হৈছে। তেওঁলোকে AIUDF ৰাজনীতিও বুজি পায়, বিজেপি দলৰ ৰাজনীতি বুজি পায় আৰু অসমৰ জনসাধাৰণ যিদৰে যোৱা যোৰহাট, নগাঁও, ধুবুৰী লোকসভা নিৰ্বাচনত প্ৰমাণ কৰিলে যে অসমৰ জনসাধাৰণ বিজেপি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু AIUDF দলৰ এই সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনৰ পিছত মিয়া শব্দলৈ ৰাজনীতি কৰিছে। কিন্তু অসমত এই মিয়া শব্দ ৰাজনীতি কৰাটো প্ৰথমতে AIUDF দল লৈছে। আৰু সেইকাৰণে আমাৰ সন্দেহ যে AIUDF দলৰ পৰা ডিক্টেশ্যন পাই এতিয়া মিয়া শব্দ এতিয়া আজি তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ব্যৱহাৰ কৰে। প্ৰথমতে মোকতো মনত পৰে শ্বেৰমান আলী বিধায়ক, আমাৰ চেঙা বিধায়ক, তেওঁলোকেহে কৈছিল। কিন্তু সেই সময়ত মুখ্যমন্ত্ৰীয়ে এই শব্দটো লৈ ইমান ৰাজনীতি কৰা নাই। কিন্তু লোকসভা নিৰ্বাচনৰ পিছত আৰু অহা বিধানসভা নিৰ্বাচনৰ আগত এতিয়া AIUDF দলৰ পৰা এই মিয়া শব্দ শিকি তেওঁলোকে ৰাজনীতি কৰি আছে। এইটোৱে প্ৰমাণ কৰে যে AIUDF আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এতিয়াও এটা মিল আছে, এতিয়াও তেওঁলোকৰ চুক্তি আছে। আৰু সেইকাৰণে আগতে যিদৰে মুখ্যমন্ত্ৰী এদিন কিবা এটা আৱেগিক কথা ক'লে পিছদিনা মৌলানা আজমল ডাঙৰীয়াই এটা কথা কয়, আজি তাৰিখতো একেহে ৰাজনীতি দেখা পাইছো যে এদিন মুখ্যমন্ত্ৰী এটা কথা ক'ব আৰু তাৰ পিছদিনা চেঙাৰ বিধায়কজনে এটা বেলেগ এটা কথাবোৰ ক'ব। তো সেইটোৱে তেওঁলোকৰ ৰাজনীতি। দুয়োটা দল এতিয়াও আমাৰ অসমৰ সমাজক বিভাজিত কৰিবলৈ বিচাৰে আৰু অসমৰ জনসাধাৰণ এতিয়া সজাগ হৈছে। তেওঁলোকে AIUDF ৰাজনীতিও বুজি পায়, বিজেপি দলৰ ৰাজনীতি বুজি পায় আৰু অসমৰ জনসাধাৰণ যিদৰে যোৱা যোৰহাট, নগাঁও, ধুবুৰী লোকসভা নিৰ্বাচনত প্ৰমাণ কৰিলে যে অসমৰ জনসাধাৰণ বিজেপি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু AIUDF দলৰ এই সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনৰ পিছত মিয়া শব্দলৈ ৰাজনীতি কৰিছে। কিন্তু অসমত এই মিয়া শব্দ ৰাজনীতি কৰাটো প্ৰথমতে AIUDF দল লৈছে। আৰু সেইকাৰণে আমাৰ সন্দেহ যে AIUDF দলৰ পৰা ডিক্টেশ্যন পাই এতিয়া মিয়া শব্দ এতিয়া আজি তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ব্যৱহাৰ কৰে। প্ৰথমতে মোকতো মনত পৰে শ্বেৰমান আলী বিধায়ক, আমাৰ চেঙা বিধায়ক, তেওঁলোকেহে কৈছিল। কিন্তু সেই সময়ত মুখ্যমন্ত্ৰীয়ে এই শব্দটো লৈ ইমান ৰাজনীতি কৰা নাই। কিন্তু লোকসভা নিৰ্বাচনৰ পিছত আৰু অহা বিধানসভা নিৰ্বাচনৰ আগত এতিয়া AIUDF দলৰ পৰা এই মিয়া শব্দ শিকি তেওঁলোকে ৰাজনীতি কৰি আছে। এইটোৱে প্ৰমাণ কৰে যে AIUDF আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এতিয়াও এটা মিল আছে, এতিয়াও তেওঁলোকৰ চুক্তি আছে। আৰু সেইকাৰণে আগতে যিদৰে মুখ্যমন্ত্ৰী এদিন কিবা এটা আৱেগিক কথা ক'লে পিছদিনা মৌলানা আজমল ডাঙৰীয়াই এটা কথা কয়, আজি তাৰিখতো একেহে ৰাজনীতি দেখা পাইছো যে এদিন মুখ্যমন্ত্ৰী এটা কথা ক'ব আৰু তাৰ পিছদিনা চেঙাৰ বিধায়কজনে এটা বেলেগ এটা কথাবোৰ ক'ব। তো সেইটোৱে তেওঁলোকৰ ৰাজনীতি। দুয়োটা দল এতিয়াও আমাৰ অসমৰ সমাজক বিভাজিত কৰিবলৈ বিচাৰে আৰু অসমৰ জনসাধাৰণ এতিয়া সজাগ হৈছে। তেওঁলোকে AIUDF ৰাজনীতিও বুজি পায়, বিজেপি দলৰ ৰাজনীতি বুজি পায় আৰু অসমৰ জনসাধাৰণ যিদৰে যোৱা যোৰহাট, নগাঁও, ধুবুৰী লোকসভা নিৰ্বাচনত প্ৰমাণ কৰিলে যে অসমৰ জনসাধাৰণ বিজেপি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু AIUDF দলৰ এই সাম্প্ৰদায়িক